হেল্ল' গাইছ, আজিৰ দিনটো আৰম্ভ কৰিছোঁ একাপ গাখীৰ চাহ, মানে চেনি নিদিয়া গাখীৰ চাহ, বিস্কুট, নিমকি আৰু ভুজিয়া মই নাখাওঁ, এনেই লৈছিলোঁ। তাৰপাছতে এয়া ফ্ৰাই কৰি আছোঁ মাছ, কাৰণ আজি আমাৰ ঘৰত নিমন্ত্ৰণ কৰি থৈ আহিছে মাহঁতৰ ফেমিলিটো মায়ে। তাৰপাছতে মই ক'লোঁ মাক বেটাক লোৱা বুলি, মানে মই বেটাই কান্দি থাকে যে সেইকাৰণে মানে মই চব কাম আধৰুৱাকৈ কৰিব পাৰোঁ, সেইকাৰণে মই ভিডিঅ'ই বনাব নোৱাৰোঁ ভালকৈ, সেইকাৰণে আপোনালোকক ভাল ভিডিঅ' দিব নোৱাৰোঁ। বেটাই যেতিয়া ডাঙৰ হ'ব তেতিয়া মই বহুত ধুনীয়াকৈ মানে ভিডিঅ' বনাম, আৰু মোবাইলৰ কেমেৰা কোৱালিটি বহুত বেয়া, মই ভালকৈ নতুন মোবাইল লৈ আপোনালোকক ধুনীয়া ভিডিঅ' দিম, আপোনালোকে চাব। তাৰপাছতে মই এফালে বিলাহীখিনি অকণমান ভাজি তাতে মই আদা নহৰু পেষ্ট, জলকীয়া গুড়ি, ৰেড চিলি দিছোঁ, তাৰপাছতে হালধি জিৰা অকণমান দি সৰিয়হ পিচখিনি দি ভাজি কৰি লৈ মই পানীখিনি উতল অহাত আকৌ মাছো ঢালি দিলোঁ। তাৰপাছতে মই এইফালে ফ্ৰাই কৰি আছোঁ পাপৰখিনি আকৌ মই অকণমান বেলেগ ষ্টাইলত বনাম বুলি মই আকৌ বেটাক লৈয়ে নৰসিংহ পাত কেইখনমান ছিঙি আনিব দিলোঁ। নৰসিংহ পাতখিনি ছিঙি আনি দি মই ধুই মেলি লৈ তাৰপাছত এইফালে পাতখিনিও ভাজি ল'লোঁ। ভাজি লৈ মই নৰসিংহ পাত, বাদাম আৰু পাপৰ আৰু নৰসিংহ পাতখিনি গুড়াকৈ গোটাই মই বাদামকেইটা দিছোঁ। আপোনালোকেও এনেকৈ খাই চাব, বহুত ধুনীয়া লাগে। তাৰপাছতে মই এইফালে চালাড বনালোঁ। তাৰপাছত আকৌ এইফালে মায়ে মাংসখিনি বনালে। আজিলৈ বাই বাই। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।